শৈবৰগাঁও প্ৰেছ ক্লাবৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। তিনিগৰাকী জ্যেষ্ঠ সাংবাদিকক সফল গ্ৰাম্য সাংবাদিক বঁটা প্ৰদান। মই শৈবৰগাঁও মোৰ কাহিনী স্মৃতিগ্ৰন্থ উন্মোচন। নগাঁও সাহিত্য সভাৰ কমলা দেৱী টুডি ভৱনত সাংবাদিক দিব্যজ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। অধিৱেশনৰ আৰম্ভণিতে দিব্যজ্যোতি বৰুৱাক সভাপতি আৰু মুস্তাফা কামালক সম্পাদক হিচাপে লৈ ২৪জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰা হয়। গাম্ভীৰ্যপূৰ্ণ সভাখনত নগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া তথা সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰীয়ে মই শৈবৰ মোৰ গাঁও মোৰ কাহিনী নামৰ স্মৃতি গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মুকলি অধিৱেশনত কচুৱা প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলাম আৰু বেবেজিয়াৰ দেৱজিৎ হাজৰিকাক সফল গ্ৰাম্য সাংবাদিক বঁটা ২০২৬ প্ৰদান কৰে। জুৰিয়াৰ সাংবাদিক ফজলুল হকক লাওখোৱা অভয়াৰণ্যৰ সুৰক্ষাৰ দিশত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে প্ৰকৃতি সুৰক্ষা বঁটা প্ৰদান কৰা হয়। তাৰোপৰি তনুশ্ৰী বৰা নামৰ এগৰাকী কিশোৰী যোগাসন খেলুৱৈক উদ্দীপনাৰ বঁটা প্ৰদান কৰে শৈবৰগাঁও প্ৰেছ ক্লাবে। আড়ম্বৰপূৰ্ণ সভাখনত নগাঁও প্ৰিণ্ট মিডিয়া এছ'চিয়েশ্যনৰ সভাপতি কনক হাজৰিকা, ডক্টৰ আবু হানিফা স্মাৰক বঁটা প্ৰাপ্ত বৰ্ষীয়ান সাংবাদিক শভাৰাম মজুমদাৰ, দিব্যাংগ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি মুস্তাফা কামাল, মিজু বৰা, সমাজসেৱক হৰিচৰণ ডেকা, কমৰুজ্জামান চৰকাৰ, আবুল হুছেইনকে আদি কৰি ২ শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিৰ আধ্যৰে শৈবৰগাঁও প্ৰেছ ক্লাবৰ জনসম্পৰ্কৰক্ষী সম্পাদক প্ৰাঞ্জল শইকীয়াই। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অধিৱেশনত নিমন্ত্ৰণ জনাইছিল, আহি উপস্থিত হলো। সাংবাদিকসকলৰ মাজত উপস্থিত হৈ ভালো লাগে আৰু সাংবাদিকসকলে সমাজখন পোহৰাব পাৰে, আন্ধাৰ কৰিব পাৰে। সেইকাৰণে আশা কৰো যে সাংবাদিকসকলে আগৰ যেনেকে সাংবাদিকতা আছিল তেনেকেই ধাৰাটো লৈ গৈ যাতে আমি ভাল কামবিলাক কেনেকে প্ৰচাৰ কৰিব পাৰো, সেইটো নিৰপেক্ষভাৱে কৰিব লাগে কামবিলাক। সেইটোৱে এটা অনুৰোধ সকলোলৈ, আৰু সঁচা খবৰখিনি আমি দিব লাগিব। আৰু তাত যদি আমি আজিকালি দেখা যায় যে বিভিন্ন ক্ষেত্ৰত কিছু সাংবাদিকে দেখা যায় যে ক'ৰবাত কম্প্ৰমাইজ কৰা দেখা যায়। সেই কম্প্ৰমাইজটো আচলতে হ'ব নালাগে, কিয়নো কেতিয়াবা মিছা নিউজ এটাই বা মিছা বাতৰি এটাই বিভিন্ন ক্ষেত্ৰত বহু বেয়া প্ৰভাৱ পেলায়। তেনেকুৱা ধৰণৰ নহৈ পেলাই সমাজখন গঢ়িবলৈ, সমাজখন ভাল হ'বলৈ তেনেকুৱা সাংবাদিকৰ আমাৰ প্ৰয়োজন, আৰু তেনেকুৱা সাংবাদিকতাৰে আগবাঢ়ি যাব লাগে। সাংবাদিকক লগ পাই বৰ ভাল লাগিল আৰু নতুন কমিটিখনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত যাতে অসম চুক্তি ক্ষিপ্ৰ ৰূপায়ণ হয়, 6 ক্লজটো যাতে ৰূপায়ণ হয়, আৰু অৰুণাচলৰ যাতে লক্ষীয়াকৈ অসমখন যাতে সুৰক্ষিত হয়, তাৰ ওপৰত তেওঁলোকৰ লিখনি মই আগবঢ়াবলৈ জনমত গঠন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যাতে আমি ঘৰতে ভৱনীয় হ'বলগীয়া আৰু ঐক্যবদ্ধভাৱে যাতে শক্তিশালী এখন ধৰিব পৰা যায়, তাৰ ওপৰত মনোনিৱেশ কৰিবলৈ মই তেখেতসকলৰ সকলো সাংবাদিকক